বিলুপ্তপ্ৰায় আপুৰুগীয়া কৃষ্টিক ধৰি ৰখাৰ প্ৰয়াস পুতলা থিয়েটাৰে মুহিছে জামুগুৰি হাটবাসীক জামুগুৰি হাটত পুতলা থিয়েটাৰে ৰাইজৰ বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে। অসমত হেৰাই যাব ধৰা আপুৰুগীয়া সংস্কৃতি তথা অতীতৰ পৰা অসমৰ গাঁৱে ভূঞে বিপুল সমাদৰ লাভ কৰি অহা পুতলা থিয়েটাৰ নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে শংকৰদেৱ শিশু নিকেতন নদুৱাৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি ৰংঘৰ পুতলা থিয়েটাৰে তিনিটা নিশাৰ কাৰ্যসূচী হাতত লৈ কুসুমতলা হাইস্কুল খেলপথাৰত উপস্থিত হয়। ৰাইজৰ বিপুল সঁহাৰি পোৱা পুতলা থিয়েটাৰে হেৰাই যাব ধৰা এই আপুৰুগীয়া সংস্কৃতিক শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিয়ে অনাৰ বাবে ৰাইজে সমিতিৰ সকলো বিষয়ববীয়া তথা কৰ্মকৰ্তাক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। মই শংকৰদেৱ শিশু নিকেতন নদুৱাৰ এই বিদ্যা অনুষ্ঠানটোৰ পৰিচালনা কমিটি মই উপসভাপতি। আমাৰ নতুনকৈ গঠিত হোৱা পৰিচালনা কমিটিৰ যোগেদি শংকৰদেৱ শিশু নিকেতনৰ সামগ্ৰিক শৈক্ষিক আধ্যাত্মিক আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ কাৰণে আমি এক বৃহৎ প্ৰচেষ্টা লৈ আমি কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত আমি সুখী হ'ম এই কাৰণে অসমৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি পুতলাৰ নাচ বা পুতলা থিয়েটাৰ এটা আমাৰ মাজৰ পৰা সমাজৰ মাজৰ পৰা হেৰাই যাব বিচাৰিছিল। কিন্তু আমি সেই অনুষ্ঠানটো পুতলা থিয়েটাৰ ভাগি আমি আমন্ত্ৰণ কৰি আমাৰ কুসুমতলাত আমি অনুষ্ঠিত কৰিছোঁ যোৱা 10, 11, 12 এই তিনিটি নিশাৰ কাৰণে প্ৰদৰ্শন কৰিবৰ কাৰণে। আমি এই কাৰণে পুতলা থিয়েটাৰক নিৰ্বাচন কৰি শংকৰদেৱ শিশু নিকেতনৰ সাহায্যৰ কাৰণে অনা হৈছে। কাৰণ নতুন প্ৰজন্মই পুতলা থিয়েটাৰ বা পুতলা নাচৰ এই এটা আপুৰুগীয়া যিটো সংস্কৃতি, এই সংস্কৃতিটো আমাৰ পুৰুধা খনিকৰ কাৰিকৰসকলে কেনেকৈ অতীজৰ পৰা প্ৰচলন কৰি আমাৰ বৈচিত্ৰ্যপূৰ্ণ অসমীয়া সংস্কৃতিৰ মেটমৰা এই ভঁৰালটো চহকী কৰিছিল, এই বস্তুটো আমাৰ মাজৰ পৰা হেৰাই গৈছিল। ইয়াক নতুনকৈ আমাৰ নতুন প্ৰজন্মই জানিবৰ কাৰণে বা চিনি পাবৰ কাৰণে এটা প্ৰয়াস কৰি আমি প্ৰযোজকগৰাকীৰ লগত যোগাযোগ কৰি আমি আমন্ত্ৰণ কৰিলোঁ আৰু তেওঁলোকে আহি ইয়াত আমাক বিপুল সঁহাৰিৰে সহযোগ দিলে। আৰু আমাৰ শুভাকাংক্ষী অভিভাৱক কুসুমতলাবাসী ৰাইজ সকলোৱে এই বিদ্যালয়খনৰ প্ৰতি এটা যথেষ্ট আন্তৰিকতা প্ৰদান কৰি পৰিচালনা সমিতিখনক সহায় কৰিব পৰাকৈ এই যোৱা 2টি নিশাত বিপুল সঁহাৰিৰে দৰ্শক হিচাপে এই পুতলা থিয়েটাৰক আন্তৰিকতাৰে গ্ৰহণ কৰিছে। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।